গ্ৰাছৰুটত নাই বুলি ক'লেও ভুল নহয়। কংগ্ৰেছ কিছু নিৰ্দিষ্ট বিশিষ্ট কিছু অঞ্চলত এতিয়া কংগ্ৰেছক দেখা পাব। আপুনি বিটিআৰত কংগ্ৰেছৰ পতাকাখন উৰি থকা দেখা পায় নেকি আজিৰ দিনত কাৰোবাৰ ঘৰত? এনেকুৱা অসমৰ বিভিন্ন অঞ্চলত হৈ আছে। বিটিআৰত যদি 5খন জিলাত কংগ্ৰেছৰ পতাকা নেদেখে, অসমৰ বিশেষ কিছু অঞ্চল বাদ দি ক'তো কংগ্ৰেছৰ পতাকা আপোনালোকে উৰি থকা দেখা নাপায়। ভোটৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণে বিভ্ৰান্ত কৰি ৰাইজক কংগ্ৰেছমুখী কৰিব চেষ্টা কৰে আৰু বিশেষভাৱে তেওঁলোকে এটা সম্প্ৰদায়ক ভোট বেংক হিচাপে লৈ আছিল ইমান বছৰ আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। তুষ্টিকৰণৰ চৰম পন্থা অৱলম্বন কৰে, বিভ্ৰান্ত কৰে। মছজিদত নামাজ বন্ধ হৈ যাব, অমুক বন্ধ হৈ যাব, আমাৰ অধিকাৰ আমাৰ আনকি কবৰস্থানো কাঢ়ি ল'ব বুলি এই ধৰণৰ কথাবিলাক কয়। মই এটা কথা আপোনাক অনুৰোধ কৰিম, এই বিষয়টো আপোনালোকে আজি অকণমান আপোনালোকে বিষয়টো প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ। 1937ত নেশ্যনেল হেৰাল্ড নামেৰে যি অনুষ্ঠান হৈছিল, যি পত্ৰিকা প্ৰকাশ হৈছিল, সেই নেশ্যনেল হেৰাল্ড ক্ষেত্ৰত ইডিয়ে এনফৰ্চমেণ্ট ডিৰেক্টৰেটে গান্ধী পৰিয়াল আৰু 5টা কোম্পানীলৈ চমন জাৰি কৰিছিল আৰু তেওঁলোকৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত কেছ ৰেজিষ্টাৰ্ড হৈছে। গান্ধী পৰিয়ালৰ সদস্য ৰাহুল গান্ধী আৰু মেডাম ছোনিয়া গান্ধী তেওঁলোক এতিয়া বেইলত আছে, জেইলত যোৱা নাই কিন্তু বেইলত আছে। তেওঁলোকৰ বিৰুদ্ধে ইডিৰ যিটো জাননী আৰু ইডিৰ যিটো তেওঁলোকৰ গোটেই এনকুৱাৰী, এই গোটেই বিষয়টোক লুকাবলৈ কংগ্ৰেছে আজি সমগ্ৰ দেশত তেওঁলোকে আমাক ইডিৰ প্ৰতি এটা গণতান্ত্ৰিক সংস্থাৰ প্ৰতি প্ৰশ্নবোধক চিন আনিছে। গতিকে যিটো প্ৰপাৰ্টিৰ মূল্য হয়তো 1 লাখ টকা আৰু কংগ্ৰেছ দলে সেই গোটেই প্ৰপাৰ্টিটোক হয়তো 5% বা 4%ত তেওঁলোকে নিজৰ প্ৰপাৰ্টি কৰি লোৱাৰ বাবে তেওঁলোকৰ যিটো চেষ্টা চলিছিল, তেওঁলোকৰ নামত এই নেশ্যনেল হেৰাল্ডৰ যিটো ইকুইটি তেওঁলোকৰ নামত যিটো কৰিছিল। গতিকে এই গোটেই কথাবিলাক দেশৰ ৰাইজে এতিয়া বুজিছে, জানিছে। গতিকে কংগ্ৰেছ দল কংগ্ৰেছ দলৰ যি পৰিচালনা কৰা যিটো পৰিয়াল, কংগ্ৰেছ দল এটা পৰিয়াল। এতিয়া এই পৰিয়ালটোৰ ওপৰত যেতিয়া তেওঁলোকৰ বিৰুদ্ধে ভয়াৱহ এই ধৰণৰ দেশৰ সম্পদ লুণ্ঠন লুটৰাজৰ যিটো ঘটনা পোহৰলৈ আহিছে, তাৰ কাৰণে মই কংগ্ৰেছ দলৰ প্ৰধান নেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, এই কেইজন নেতা যি বেলত আছে আৰু আজি কংগ্ৰেছ দলে ওলোটাকৈ আজি গণতন্ত্ৰ বিৰুদ্ধে গণতন্ত্ৰ ৰক্ষাৰ নামত বা গণতন্ত্ৰ শেষ হৈছে বুলি যিটো তেওঁলোকে আন্দোলন কৰিছে, তাক মই ৰাইজৰ আগত মই সন্মুখত দাঙি ধৰিছোঁ যে নেশ্যনেল হেৰাল্ড কেছত কংগ্ৰেছ দল পৰিয়াল আৰু কংগ্ৰেছ দল আৰু 5টা কোম্পানী জড়িত আৰু তেওঁলোকৰ বিৰুদ্ধে ইডিয়ে যি গোচৰ তৰিছে সেই গোচৰৰ তদন্ত হ'ব লাগে। আৰু মই এটা কথা ক'ব বিচাৰিম, গৌৰৱ গগৈ ডাঙৰীয়া গান্ধী পৰিয়ালৰ খুব ঘনিষ্ঠ। গৌৰৱ গগৈ ডাঙৰীয়া এই সন্দৰ্ভত তেওঁ স্থিতি স্পষ্ট কৰিব। নেশ্যনেল হেৰাল্ড এইটো দেশৰ সম্পত্তি, ৰাষ্ট্ৰৰ সম্পত্তি। ৰাষ্ট্ৰৰ সম্পত্তি কেনেকৈ গান্ধী পৰিয়াল সম্পত্তি হ'ল? গান্ধী পৰিয়াল হাতলৈ কেনেকৈ হস্তান্তৰ হ'ল? তাৰ শ্বেয়াৰ ইকুইটি কেনেকৈ হস্তান্তৰ হ'ল? এই বিষয়ত গৌৰৱ গগৈ আৰু যদি সাহস আছে ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিব লাগে। গতিকে কংগ্ৰেছ দলৰ যি লুটৰাজ দেশৰ সম্পদৰ ওপৰত, সেয়া বিজেপি চৰকাৰে বন্ধ কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু আমি বন্ধ কৰিয়ে এৰিম। বেছি প্ৰতিক্ৰিয়া দিব বিচৰা নাই, কাৰণ কংগ্ৰেছৰ দিনৰে এইবিলাক বিষয় ভূপেন বৰাহঁত কংগ্ৰেছ কৰি থাকোঁতে যি চিণ্ডিকেট চলাইছিল, তেওঁলোকে এতিয়াও ভাবে যে অসমত চিণ্ডিকেট চলি আছে। এওঁলোকৰ ভবাটো ভুল নাই, কাৰণ তেওঁলোকৰ নিজে চিণ্ডিকেট চলাইছে, তেওঁলোক একোজন চিণ্ডিকেটৰ নায়ক আছে। গতিকে সেইকাৰণে মই এই বিষয়টোত কংগ্ৰেছে কিবা আমাক শিকাব লাগে বুলি তেনেকুৱা মই নাভাবোঁ। বৰঞ্চ কংগ্ৰেছে আমাৰ পৰা কিছু কথা শিকিব লাগে। ভাৰতীয় জনতা পাৰ্টিৰ পৰা সংস্কাৰ,
ভাৰতীয় জনতা পাৰ্টীৰ পৰা যিটো কাৰ্য পদ্ধতি, ভাৰতীয় জনতা পাৰ্টীৰ যিটো আমাৰ গণতন্ত্ৰৰ প্ৰতি যিটো আমাৰ যিটো ধাৰণা, এই গোটেই কথাবিলাক কংগ্ৰেছে শিকাটো উচিত। আৰু ভূপেন বৰা ডাঙৰীয়া খুব বেছি এতিয়া বিশ্বাসযোগ্য নেতা হৈ থকা নাই। তেওঁৰ কথাক হয়তো আজি অসমৰ ৰাইজে তেনেকৈ গুৰুত্ব দিয়া নাই, কাৰণ তেওঁ যি কয় তাৰ ওলোটা কৰে অসমবাসী ৰাইজে। বিশেষকৈ এটা কথা